হাজোত বিজেপি আৰু অসম গণ পৰিষদৰ সাংগঠনিক সভাত অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস মনোনয়ন দাখিলৰ পিছতে প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজৰ মাজত সোমাই নিৰ্বাচনী তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। আজি ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপি আৰু অসম গণ পৰিষদৰ এখনি বিশেষ সাংগঠনিক সভা লৌহ মানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সভাত ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে সমাগত নিৰ্বাচনত NDA প্ৰাৰ্থীগৰাকীৰ বিজয় সুনিশ্চিত কৰিবলৈ মিত্ৰজোঁটৰ দলীয় নেতাকৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। এই বিশেষ সাংগঠনিক সভাত বিজেপি মিত্ৰজোঁটৰ কেইবা শতাধিক কাৰ্যকৰ্তা দলীয় নেতৃত্ব উপস্থিত থাকে। আজি হাজো শুৱালকুছি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ হাজো মণ্ডল আৰু পঞ্চতীৰ্থ মণ্ডলৰ লগতে অসম গণ পৰিষদ দলৰ আঞ্চলিক যিসমূহ সমিতি আছে সেই সমিতিসমূহৰ যৌথ সভা আজি ইয়াত অনুষ্ঠিত হৈছে আৰু এই সভাৰ জৰিয়তে দুয়োটা দলৰ কাৰ্যকৰ্তাই আজি সংকল্প লৈছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত সকলোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনত জয় হোৱাৰ কাৰণে একেলগে কাম কৰি যাব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাত শক্তিশালী কৰিব আৰু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী যাতে মুখ্যমন্ত্ৰী আসনত বহিব পাৰে তাৰ কাৰণে সকলোৱে যুদ্ধকালীনভাৱে কাম কৰিব আৰু একেলগে কৰিব আৰু বিশেষভাৱে হাজো শুৱালকুছি সমষ্টিৰ NDAৰ যি প্ৰাৰ্থী অসম গণ পৰিষদৰ যি প্ৰাৰ্থী এই প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দি বিপুলভাৱে বৃহৎ ব্যৱধানত যাতে জয়যুক্ত কৰিব পাৰে তাৰ কাৰণে আজি সকলোৱে ইয়াত বিতংভাৱে আলোচনা কৰিছে। সাংগঠনিকভাৱে দুটা দলে একেলগে কাম কৰিব আৰু মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ কাৰণে সকলোৱে সংকল্প লৈছে। আপোনাৰ হৈ ষ্টাৰ কেম্পেইনাৰ থাকিব পাৰে নেকি নিৰ্বাচনত? নিশ্চয়কৈ অসমৰ বিশেষকৈ অসম গণ পৰিষদ দলৰ সভাপতি বা কাৰ্যকৰী সভাপতি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আন আমাৰ দলৰ শীৰ্ষ নেতৃত্ব NDAৰ শীৰ্ষ নেতৃত্বই ইয়াত প্ৰচাৰ চলাব আৰু ইতিমধ্যে বুথ পৰ্যায়লৈকে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলে একেলগে প্ৰচাৰৰ কাম আৰম্ভ কৰিছে আৰু আমাৰ এই হাজো শুৱালকুছি সমষ্টিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। আমাৰ প্ৰতিটো মুহূৰ্ততে নিৰ্বাচনত সকলোৱে সাজু হৈ আছে, গতিকে NDAৰ যি প্ৰাৰ্থী এই প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।